দাদা বাইদেউসকল, এপ্ৰিল মাহৰ দৰমহা পোৱাত পলম হ'ব আৰু কিয় পলম হ'ব সেয়া আমি ক'ম। প্ৰথমতে ক'ব ওলাইছোঁ যে আপোনালোকৰ দৰমহা পোৱাত কিয় পলম হ'ব, আনহাতে কৰ্মচাৰী দৰমহা পোৱাত কিয় পলম হ'ব। এতিয়া আমি ক'ব ওলাইছোঁ যে পেঞ্চনাৰসকলৰ 25 তাৰিখৰ পৰা পেঞ্চনৰ টকাকেইটা মোকলাই দিয়ে আৰু 26 তাৰিখতে ফ'ৰ্থ ছেটাৰডে হয় আৰু 27 তাৰিখ ৰবিবাৰ, এই 2 দিন নহ'ব। তেনেহ'লে আপোনালোকে যদিহে টকাকেইটা নাপায় তেনেহ'লে আপোনালোকৰ 27 তাৰিখৰ পৰা আপোনালোকৰ পেঞ্চনাৰসকলৰ দৰমহাৰ টকাকেইটা সোমাব। কৰ্মচাৰীসকলৰ যি দৰমহা আপোনালোকৰ এপ্ৰিল মাহৰ দৰমহা মে' মাহে আৰু মে' মাহৰ 1 তাৰিখতেই মে' দিৱস আৰু 2 তাৰিখ হ'ল শুক্ৰবাৰ। 2 তাৰিখে আমাৰ অধিকাংশ জিলাতেই পঞ্চায়ত ভোট নিৰ্বাচন থাকিব আৰু 2 তাৰিখতে আপোনালোকৰ দৰমহা হোৱাৰ সম্ভাৱনা ক্ষীণ আছে। সেইকাৰণে আপোনালোকে 3 তাৰিখৰ পৰাহে আপোনালোকৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।